টিয়কৰ মৰিজাজি 10 গাঁৱৰ নামঘৰত সমূহ 10 গাঁওবাসীৰ উদ্যোগত আজি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নৱগ্ৰহ পূজা আৰু হোম যজ্ঞৰ লগতে মহাপুৰুষীয়া এভাগী অংকীয়া ভাওনাৰ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰৰ পূজাৰী তথা ভক্তই উক্ত হোম যজ্ঞত অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে প্ৰায় 100 বছৰ গৰকা এই হোম যজ্ঞ ভাগী উক্ত অঞ্চলত প্ৰতি 2 বছৰৰ মূৰে মূৰে ৰাইজে অনুষ্ঠিত কৰে আৰু এই হোম যজ্ঞ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰুক্মিণী হৰণ ভাওনা ভাগী অনুষ্ঠিত কৰি সমগ্ৰ অঞ্চলৰ কুশল কামনা কৰে। সেই উদ্দেশ্য আগত ৰাখি পূৰ্বৰ পৰম্পৰা অটুট ৰাখি এই বৰ্ষটো ইতিমধ্যে নৱগ্ৰহ পূজা সমাপন কৰি হোম যজ্ঞ আৰম্ভ কৰিছে আৰু নিশালৈ যি অংকীয়া ভাওনা প্ৰদৰ্শন হ'ব সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। ইফালে এই ঐতিহাসিক হোম যজ্ঞ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ বিশেষকৈ পূজা গৃহভাগ সম্পূৰ্ণ কৰি দিবলৈ এই পবিত্ৰ মজিয়াৰে পৰা ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে। আজু ককাহঁতৰ দিনৰ পৰা আমাৰ যি নৱগ্ৰহৰ হোম যজ্ঞ, সেই নৱগ্ৰহৰ হোম যজ্ঞ আমাৰ গাঁওখনত পাতি আহিছে। আমাৰ মনত থকা পৰা 1999 চনত 4দিনীয়া কাৰ্যসূচীৰে পাতিছিলে। তাৰপৰা আমাৰ 2006 চনত সদৌ অসম ভিত্তিত পাতিছিলে। তেতিয়া আমাৰ 4 সত্ৰৰ সত্ৰাধিকাৰ মহাপ্ৰভু আমাৰ ইয়াত উপস্থিত আছিলে। তেওঁলোকে আমাক কৈ থৈ গৈছিলে যে 2 বছৰ মূৰে মূৰে ইয়াত হোম যজ্ঞ আপোনালোকে কৰি থাকিব গাঁওখনৰ মংগলৰ কাৰণে ব্ৰাহ্মণ মহাসভাৰ। আমাৰ কৰি থকা হৈছিলে, মাজত ক'ভিডৰ কাৰণে বা কিছু অন্যান্য ক্ষেত্ৰত আমাৰ এইটো পেণ্ডিং হৈ গ'ল। সেইকাৰণে আমাৰ কৰা হোৱা নাছিলে। এতিয়া আমাৰ সমূহ 10 গাঁও পচকীবাসীয়ে আলোচনা কৰি আকৌ যজ্ঞভাগ আজি আমাৰ পাতিবলৈ আমি সিদ্ধান্ত ল'লে। সেইমৰ্মে আমাৰ সেইফালে হোম যজ্ঞ চলি আছে। ৰাতিলৈ আমাৰ যিভাগ আজু ককাহঁতৰ দিনৰ পৰা মানে ব্ৰজাৱলী যিভাগ অংকীয়া নাট, সেই অংকীয়া নাটভাগ আমাৰ ৰাতিলৈ অনুষ্ঠিত কৰা হ'ব। সেই অংকীয়া নাটভাগৰ এটা মহত্ব আছে কি, আমাৰ গাঁওখনত যদি কাৰোবাৰ ৰোগ ব্যাধি হয়, কাৰোবাৰ কিবা অসুখ বিসুখ হয়, আমাৰ ব্যক্তিগতভাৱেও সেই নাটভাগ মানে আমাৰ কৰে যাতে গাঁওখনৰ মংগলৰ অৰ্থে। সেইকাৰণে আমাৰ সেই নাটভাগো মাজতে ৰখাই দিয়া হৈছিলে, কিন্তু ৰখাই দিয়াৰ পৰা আমাৰ গাঁওখনৰ অনেক মানুহৰ তেনেকুৱা অসুখ বিসুখ হ'বলৈ ধৰিলে। গতিকে সেই নাটভাগো আমাৰ তামোল পাণ দি আমাৰ বৰনামঘৰতে বন্ধা হৈছে। আজি ৰাতিলৈ আমাৰ সেই মহাপুৰুষীয়া অংকীয়া নাটভাগ অনুষ্ঠিত কৰিবলৈ আমাৰ মঞ্চস্থ কৰা হৈছে। গতিকে সকলো ৰাইজক সাদৰে নিমন্ত্ৰণ জনাইছোঁ, আমাৰ যজ্ঞভাগিলেও আহক। ৰাতিলৈ আমাৰ অংকীয়া নাটভাগো আমাৰ গাঁৱৰ ৰাইজে পাতিছে, সকলোৱে আহি উপভোগ কৰকহি। আজিৰ দিনটোতে আমি নৱগ্ৰহ পূজা আৰু হোম যজ্ঞ আৰম্ভ কৰিছোঁ। প্ৰায় 100 বছৰৰ পৰা এই যজ্ঞ আৰম্ভ হৈ আছে আৰু আমি অতি গৌৰৱে ক'ব খোজোঁ যে যজ্ঞভাগি চলি আছে যদিও যজ্ঞ মন্দিৰভাগি আমাৰ সম্পূৰ্ণ হোৱা নাই। ইয়াৰ বাবে আমি চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰিছোঁ। চৰকাৰে যাতে এটা অনুদান দিয়ে আমাৰ যজ্ঞ মন্দিৰভাগে যাতে সম্পূৰ্ণ কৰিব পাৰোঁ। অসম আদিত্য টিয়ক।